जोहार इन सेटेर कना कोकराझार डिस्ट्रिक्ट मटियाजुड़ी अतुरे आर तेहिन नोडे मेता में 20तम आदिवासी महासभा मनाव रियात मित कमी बुन नेल दड़ी कना आर कैमरामैन टे रिक्वेस्ट तान कना नोडे चेद लेको कमी दा आर नोडे अडी जगजमक ते को कमित कना नेल को बुन नोडे मेन लेखा नुआ पेंडल से नोडे हर गादेल हर जावरा रिया नोडे कोन मेन लेखा दो अड़ी झल गी नेलो कना पेंडल एंते आर नुआ रे चीफ गेस्ट अड़ी जिलिंग खय को नेवता का को आर चीफ गेस्ट अड़ी जिलिंग खय को नेवता का को आर उना सेले रे नोडे सिंगर हो नुआ प्रोग्राम ठै रे सेलेदो रिया उनकिन ठे हो दाबी को दो का से उनकिन हिजू रिया अड़ी रेडी मिना का किना आर उनकिना प्रोग्राम दो 5 तारीख मिना दिन रिया प्रोग्राम मिना का किना आर नुआ प्रोग्राम चलाव बनाव लगी ते नोडे अबरेन सेंट्रल प्रेसिडेंट गोंके मिनाय कदे गुडिन हेम्ब्रम आर सेले रे बेमोल मुर्मू और उनी हो मेनाय कदे और उनकिन तुलु मी बार कथा बुन गपालमारा तिहिन चेद किन अडी दाम कथा और नेवता पेड़ा कुठे और मिमिद रिश्तेदार और इमान कुठे अडी नेवता किन दोहित कना अडी दाम कथा आदो उनकिन तुलु कटी बुन गपालमारा সকলোকে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা তৰফৰ পৰা আৰু 20 সংখ্যক আদিবাসী মহাসভা 2025 যি ৰিসেপশন কমিটি তৰফৰ পৰা আমি অসমবাসীৰ সকলোকে আমি জহাৰ যাচিছোঁ। আমি 20তম আদিবাসী 20 সংখ্যক আদিবাসী মহাসভা এইবাৰ গোসাইগাঁৱৰ মাটিয়াজুৰি কোকৰাঝাৰত অনুষ্ঠিত কৰা হৈছে। আমি 3, 4 আৰু 5 এপ্ৰিলৰ পৰা এই কাৰ্যসূচী এই বৰ্ণাঢ্য কাৰ্যসূচী আৰম্ভ হ'ব আৰু এই বৰ্ণাঢ্য কাৰ্যসূচীত আমাৰ বিশেষকৈ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ জন্মলগ্নৰে পৰা যিখিনি আন্দোলন কৰি আছে এই আন্দোলনৰ যিখিনি দাবীবোৰ আছে এই দাবী সমূহবিলাক লৈ সেই সমস্যা আদিবাসী ৰাজ্যৰ সমস্যাবিলাকক লৈ পেলাই আমি এই 3 দিনীয়া কাৰ্যসূচীত ইয়াত আলাপ আলোচনা কৰা হ'ব আৰু এই আলাপ আলোচনাৰ পাছত আমি কেনেধৰণে কাৰ্যপন্থা হাতত ল'ম সদৌ অসম আদিবাসী ছাত্ৰ সন্থা লগতে গোটেই আদিবাসী জনগোষ্ঠীৰ বিভিন্ন সংগঠনে মিলি আমি কেনেধৰণে আমি আমাৰ কাৰ্যপন্থা আমি ল'ম যাতে আমাৰ যিখিনি সমস্যাখিনি সমাধানৰ ক্ষেত্ৰত আমি চৰকাৰৰ লগত বা আমি ৰাজহুৱাভাৱে আমি কেনেকৈ আগবাঢ়িব পাৰিম তাৰ ওপৰত আমাৰ আলাপ আলোচনা হ'ব। আমি ক'বলৈ বিচাৰিছোঁ যে আগন্তুক যি 20 সংখ্যক আদিবাসী মহাসভা মাটিয়াজুৰি গোসাইগাঁও কোকৰাঝাৰ জিলাৰ বিটিআৰৰ যি অনুষ্ঠিত কৰিবলৈ গৈছোঁ আমি এই ইয়াৰ যি মূল থিমটো এডুকেশ্যন ইজ দ্য strongest weapon. Education is the strongest weapon in our rights and transformation. এই মূল বিষয়টো লৈ পেলাই যে শিকাই এটা অস্ত্ৰ হয় যি অস্ত্ৰৰে আমি আমাৰ সমাজখনক এটা ট্ৰান্সফৰমেশ্যন আনিব পাৰোঁ আৰু আমাৰ যিখিনি অধিকাৰ আছে এই অধিকাৰৰ প্ৰাপ্তিৰ কাৰণে আমি যুঁজিব পাৰোঁ। আৰু লগতে এই আমাৰ 20 সংখ্যক আদিবাসী মহাসভাৰ আমাৰ চিফ গেষ্ট আমাৰ মুখ্য অতিথি হৈছে আমাৰ ইউনিয়ন ট্ৰাইবেল মিনিষ্টাৰ ভাৰতৰ ইউনিয়ন ট্ৰাইবেল মিনিষ্টাৰ আমাৰ গমকে জুৱেল ওৰাম তেখেতে আমাৰ চিফ গেষ্ট হিচাপে উপস্থিত থাকিব। লগতে আমাৰ বিটিআৰৰ চিফ ডাঙৰীয়া প্ৰমোদ বড়ো ডাঙৰীয়া আমাৰ উপস্থিত থাকিব। লগতে আমাৰ অসম চৰকাৰৰ আমাৰ এডুকেশ্যন মিনিষ্টাৰ আমাৰ ৰণোজ পেগু ডাঙৰীয়াও থাকিব আৰু বিভিন্ন আমাৰ মন্ত্ৰীসকলক আমি নেওতা দিয়া হৈছে তেখেতলোকো আমাৰ ইয়াত এই কাৰ্যসূচীত বিশেষকৈ 5 তাৰিখে এই কাৰ্যসূচীত উপস্থিত থাকিব। আমি 3 তাৰিখৰ পৰা আমাৰ 5 তাৰিখলৈকে যি কাৰ্যসূচী আছে 3 তাৰিখে বিশেষকৈ আমাৰ যিবোৰ কাৰ্যসূচী আছে আমাৰ ফ্লোৰেল ট্ৰিবিউট দিয়া হ'ব শহীদ আন্দ্ৰিয়াছ মাৰাণ্ডি ডাঙৰীয়াক, ফ্লোৰেল ট্ৰিবিউট শহীদ বস্কো চেৰমাকো ডাঙৰীয়াক, ফ্লোৰেল ট্ৰিবিউট দিয়া হ'ব আদিবাসী জাতীয় পিতা জাষ্টিন লাকৰা ডাঙৰীয়াক আৰু ফ্লোৰেল ট্ৰিবিউট দিয়া হ'ব শহীদ ফিলমন হেমব্ৰম ডাঙৰীয়াক। আৰু লগতে ইয়াৰ পৰা কাৰ্যসূচীখিনি আৰম্ভ হ'ব আৰু যি 4 তাৰিখে আমাৰ যি ডেলিগেট সেশন আছে প্ৰথম আমাৰ ডেলিগেট সেশন আৰম্ভ হ'ব আমাৰ ফাৰ্স্ট ডেলিগেট সেশন ইস্যু আমার টপিক আছে আদিবাসীজ ডিমান্ডিং কনস্টিটিউশনাল রাইটস আফার্মিং ST স্টেটাস আইডেন্টিটি অ্যান্ড রাইটস অফ উমেন ইন সোসাইটি আৰু এই সেশনৰ আমাৰ ৰিসোর্স পার্সন সমূহ থাকিব আমাৰ গমকে ডক্টৰ মীনাক্ষী মুণ্ডা, আসিস্ট্যান্ট প্রফেসর, কোলহান ইউনিভার্সিটি চাইবাসা ওয়েস্ট
সিংভুং ঝাৰখণ্ড লগতে থাকিব মিছেছ কল্পনা সৰেন লেকচাৰাৰ BEd কলেজ গোসাইগাঁও লগতে থাকিব ডক্টৰ ৰেজিনা মাৰ্ডি প্ৰফেচৰ গোসাইগাঁও কলেজ তাৰপিছত আমাৰ সেকেন্ড ডেলিগেট সেশন থাকিব ল্যান্ড ৰাইটস দ্য বাৰ্থ ৰাইট অফ আদিবাসীছ ইন আসাম উইথ স্পেশাল ৰেফাৰেন্স টু BTR ৰিজন আৰু আমাৰ ৰিসোৰ্স পাৰ্সন এই ক্ষেত্ৰত থাকিব আমাৰ গমকে কিশোৰ কলিতা এডভোকেট গুৱাহাটী হাইকোৰ্ট লগতে আমাৰ থাৰ্ড সেশন আমাৰ থাকিব হিষ্ট্ৰী অফ আসাম আদিবাসীছ উইথ স্পেশাল ৰেফাৰেন্স টু দ্য আদিবাসী ফ্রিডম ফাইটার্স আৰু ইয়াত ৰিসোৰ্স পাৰ্সন থাকিব ডক্টৰ দেৱব্ৰত শৰ্মা ৰিনাউন্ড ৰিসাৰ্চাৰ আৰু ৰাইটাৰ লগতে আমাৰ ফোর্থ সেশন আমাৰ থাকিব কোৱালিটি এডুকেশ্যন ফৰ আদিবাসীছ ইন ভিলেজেছ এণ্ড টি গাৰ্ডেন challenges and way forward in reference to